হাই গাইস, গৌতম নলবাৰী টিউচন গৌতম। আজি আপোনালোকক কেনেকৈ আমি গৰু ধুৱাওঁ তাৰে কিছু কিছু দৃশ্য দেখুৱাম। চাই থাকিব মোৰ লগত। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক। এয়া চাওক, দীঘলেতিৰ যোগাল কৰিছোঁ। গৰুক আমি এনেকৈ গা ধুৱাম। এতিয়াহে মই যোগাল কৰি আছোঁ। চাওক কি মজা। লাও বেঙেনা, এয়া চাওক হালধি, আম, আৰু এতিয়া আমি একদম মাহৰ দালিও বটিম। বটি আমি এনেকৈ গৰুক গা ধুৱাম। দেখিছেনে? এয়া চাওক দীঘলেতি মাই খেতি এনেকৈ চাম। কি ধুনীয়াকৈ আমি মালা গাঠিছোঁ। এনেকৈ আমি গৰুক গা ধুৱাম এই মালাই দি। আপোনালোকৰ ঘৰত এনেকৈ গৰু দি গা ধুৱাই নে মালাই দি? আমি মালা গাঠিছোঁ। অলপ দেৰিকৈ আমি গৰুক গা ধুৱাম। গৰুক গা ধোৱাৰ পৰা দেখুৱাম। চাই থাকিব মোৰ লগত। বলক। এনেকৈ মাহ হালধি আম এনেকৈ বটিছে একেলগে। এনেকৈ আমি গৰুক খুৱাম। এনেকৈ চাওক, কণমানিজনীও পাতাত এনেকৈ বটিব ধৰিছে। কি মজা, গাত বিহু বিহু লাগিছে। সেইকাৰণে পাতাত জেতুকা বটিছে। ল'ব, কি মজাকৈ চাওক, কি মজাকৈ বটি আছে। আৰু আপোনালোকে দেখিছেনে? কণমানিজনী চাওক কি মজাকৈ বটি আছে। চাওক কি মজা কৈ বটি আছে কণমানিজনী। চাওক কি সুন্দৰ। প্ৰথমতে আমি ছাগাল ধোৱা দেখুৱাইছোঁ। এই চাওক, আমি এতিয়া ছাগালটো ধুই আছোঁ। তাৰপিছত আমি ছাগালটো জাৰিম। দীঘলেতি দীঘল পাত ছাগাল জাৰু জাত জাত, মায়ে সৰু বাইপে সৰু তই হলি বৰ ছাগাল। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, গধুল বিলা বিহান ল'বা আহিবি দে। গৰুটো আমি এনেকৈ ধুৱালোঁ। ধুই এতিয়া আমি গৰুটোক বঢ়িয়াকৈ লাও বেঙেনাৰে আমি গৰুটোক এতিয়া জাৰিম। আৰু আপোনালোকক কেনেকৈ জাৰো সেই বস্তু আমি দেখুৱাম। চাই থাকক মোৰ লগত। আমি এতিয়া গৰুটোক জাৰিবলৈ লৈছোঁ। চাওক, বৰ গৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, গধুল বিলা বিহান ল'বা আহিবি দে। আমাৰ গৰু তিনিটা। এনেকৈ আমি ধুই আছোঁ। চাওক কি মজাকৈ। মটৰত পানী নাই। আমি এতিয়া এনেকৈ গৰু ধুৱাব লাগিব। এনেকৈ আমাৰ গৰু ধোৱা হ'ল। গৰুটোক এনেকৈ আমি জাৰিম। চাওক, দীঘলেতি দীঘল যায় গৰু জাৰি জাত জাত, মায়ে সৰু বাইপে সৰু তই হলি বৰ গৰু। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, গধুল বিলা বিহান ল'বা আহিবি দে। যা গৰু জাৰে ছাগাল জাৰে জাত জাত। দেখো ছাগাল জাৰে জাত জাত কও। ছাগাল জাৰে জাত জাত। মায়ে সৰু কও। মায়ে সৰু কও, মায়ে সৰু বাইপে সৰু। মাৰিম যা, তুমি ধৰি থাকা। মালা দালত ধৰ। এই আৰম্ভ মাৰিম। দীঘল পাত ছাগাল জাৰে জাত জাত, মায়ে সৰু বাইপে সৰু তই হলি বৰ ছাগাল। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, গধুল বিলা বিহান ল'বা আহিবি দে। এনেকৈয়ে আমি গৰু খেদি দিলোঁ পথাৰত। এতিয়া পথাৰত যাব, গধূলি আহিব। আহিলে আমি নতুন পঘাৰে গৰুক বান্ধিম। এই চাওক, পথাৰত যে আছে কি মজা কৰি সুন্দৰভাৱে দেখিছে। কাৰণ পথাৰতে আমি গৰুকেইটা এৰি দিম। ইয়াত ঘাঁহ খাব আৰু গধূলি ঘৰলৈ গুচি আহিব। মোৰ যদি গৰু ধোৱা ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে কি কৰিবলৈ নিশ্চয় কৰি দিওঁ। আৰু আপোনালোক নতুন নতুন ভিডিঅ' ধন্যবাদ। জয় আই অসম।